অসমৰ ৰাজপথৰ পৰাই উৰিছে সুখয় ৰাফেল। ৰাজপথতেই এয়াৰ শ্ব'। মোদীৰ বিমানে লেণ্ডিং কৰিব অসমৰ ৰাজপথত। অহা 14 ফেব্ৰুৱাৰীত অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। মোদীয়ে মুকলি কৰিব কেইবাটাও অভিলাষী প্ৰকল্প। মুকলি কৰিব কুমাৰ ভাস্কৰ বৰ্মা সেতু। পুৱা 10 বজাত আহি মোদী উপস্থিত হ'ব মৰাণত। মৰাণৰ ৰাজপথতেই মোদীৰ বিমানে কৰিব অৱতৰণ। মোদীৰ আগমনক লৈ তৎপৰতা বাঢ়িছে বায়ুসেনাৰ। মৰাণ বাইপাছৰ ELFত বায়ুসেনাৰ ফাইনেল ড্ৰেছ ৰিহাৰ্চেল। বুধবাৰে এক পৰীক্ষামূলক অৱতৰণ সফল হোৱাৰ পাছতেই বৃহস্পতিবাৰে পুনৰ অনুশীলন ভাৰতীয় বায়ুসেনাৰ। 4.2 কিলোমিটাৰ পথত জৰুৰীকালীন অৱস্থাত অৱতৰণ কৰিব পাৰিব ৰাফেল, সুখয়, হাৰকিউলিছৰ দৰে যুঁজাৰু বিমানে। কেৱল মৰাণ বা খোৱাং সমষ্টিবাসীৰ ৰাইজৰ বাবে নহয়, সমগ্ৰ দেশবাসীৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। আজি উত্তৰ পূব ভাৰতৰ কেইবাখনো জিলাৰ ভিতৰত, ৰাজ্যৰ ভিতৰত আমাৰ এই ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিতেই, অসমতেই এই যিটো ELF ফেচিলিটি, এইটো হোৱাৰ কাৰণে আমি খুব গৌৰৱবোধ কৰিছোঁ। আজি বিশ্বৰ মানচিত্ৰত, দেশৰ ৰাষ্ট্ৰীয় মানচিত্ৰত, প্ৰতিৰক্ষাৰ মানচিত্ৰত এই অঞ্চলটোৱে এটা মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এখন বিশেষ স্থান গ্ৰহণ কৰিব। ইতিমধ্যে মৰাণত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। মৰাণৰ ৰাজপথৰ যুঁজাৰু বিমান চাবলৈ ভিৰ কৰিছে বহুজনে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী সকলো। इट्स अ वेरी गुड एक्सपीरियंस। बहुत अच्छा लग रहा है आज हम लोग को एयर शो यहाँ देखने मिल रहे हैं और असम के लिए तो बहुत अच्छा है, स्पेशली डिब्रूगढ़ जहाँ तो बहुत मतलब कभी इंफ्रास्ट्रक्चर बहुत ही ज़्यादा खराब हुआ करता था और आज इतना अच्छा इंफ्रास्ट्रक्चर है। খুব সুন্দৰ অনুভৱ। আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গৌৰৱৰ বিষয় যে আমি মৰাণবাসী হিচাপে ইয়াতে আমি দ্বিতীয়টো ELF আমি পাইছোঁ। আমি স্বচক্ষুৰে প্ৰদৰ্শন কৰিবলৈ পাইছোঁ যুঁজাৰু বিমান। আমি শুনিহে থাকোঁ, কিন্তু আমি স্বচক্ষুৰে আজি প্ৰত্যক্ষ কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। এতিয়া উত্তৰ পূবৰ ভিতৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি থকা মৰাণৰ ৰাজপথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত। মৰাণৰ পৰা ৰাম কুমাৰ চৌহানৰ ৰিপৰ্ট, আছাম টক্স।